পৰহি আমাৰ ছাৰৰ বাৰ্থডে আছিলে, চ' ছাৰে মিঠাই কেক আজি কটা হ'ল। তাকে য'ত আমি কেম্প কৰিবলৈ আহোঁ তাত চকলেট ডিষ্ট্ৰিবিউশ্যন পোৱালিবোৰক কৰা হৈছে। প্লাছ গাড়ীটো আমি সৰুকৈ হ'লেও এটা কেক কাটিলোঁ। আজি কেম্পটো বৰগাঁৱৰ কেই নম্বৰ লাইন? বৰগাঁৱৰ পুৰণা লাইনত আহি উপস্থিত হ'লোঁ। ইয়াৰ আগতে এদিন ইয়াত কেম্প কৰিছিলোঁ। চবক খোৱাহে দিয়ে পোৱালিকেইটাক, সেইটোৱে ভাল দেখিছোঁ। এনেকৈ এইটো সেইটো একো নহয়, সেইটো একো নহয়, জ্বলাই দিব। এইটো চাকুটো দি দি কাৰোবাৰ দি দে, চাকুটো ধুই পেলাই পাইলট আমি ইয়াতে এইটো লাইনত কেম্প ষ্টাৰ্ট কৰিবলৈ আৰম্ভণি যোজা চলি আছে। অলপ পিছৰ পৰাই আৰু ষ্টাৰ্ট হ'ব। মোৰ বস্তুবোৰ ওলোৱা হোৱাই নাই। চিলভাৰ বস্তুসমূহতো চব ৰেডিয়ে হৈ থাকে, জাষ্ট পেচেণ্ট আহিলে বহি দিব পাৰে। কিন্তু মোৰ মানে সেইটো যিটো মেচিনটো প্লাছ ৰিয়েজেণ্টবোৰ এই বক্সৰ তলত থাকে, অলপ সময় লাগে, 10-15 মিনিট ৰেডি হওঁতে।